অসমৰ সৰ্বত্ৰে এতিয়া ৰাসৰ বতৰ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ আছে অসমৰ বিভিন্ন প্ৰান্ত ব্যতিক্ৰম নহয় কলিয়াবৰৰ জমখলাত মহিলাসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত অংকীয়া ভাওনা ৰাম বিজয় ৰাস উৎসৱ উপলক্ষে অভিনয় কৰিছে। সকলো চৰিত্ৰ মহিলাসকলেই এই ৰাম বিজয় অংকীয়া ভাওনাত অভিনয় কৰিছে। আমাৰ কেমেৰা সহযোগে দেখুৱাইছে। এনেদৰেই এতিয়া ৰাম বিজয় নাটভাগ ইয়াত প্ৰদৰ্শিত হৈ আছে। মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ৰাম বিজয় নাটভাগ কলিয়াবৰৰ জমখলাত জেঙনি হাতীয়ে খোৱা বৰঘাট ভোমোৰাগুৰি নলতলি অঞ্চলৰ মহিলাসকলে একত্ৰিত হৈ আজি ৰাস উপলক্ষত মঞ্চায়ন কৰিছে। এই নাটভাগৰ সকলো চৰিত্ৰ মহিলাসকলেই অভিনয় কৰিছে। আমাৰ লগত এগৰাকী শিল্পী আছে, যিগৰাকী শিল্পীয়ে এই ৰাম বিজয় নাটকত সীতাৰ ভাও অভিনয় কৰিছে। আপুনি অভিনয় কৰি কেনেকুৱা লাগিছে? মোৰ বহুত ভাল লাগিছে অভিনয় কৰি। কি চৰিত্ৰত অভিনয়? মই সীতাৰ চৰিত্ৰ অভিনয় কৰিছোঁ। এই ৰাম বিজয় অংকীয়া ভাওনাখনত সকলো চৰিত্ৰ মহিলাই? হয়, ইয়াত সকলো চৰিত্ৰ মহিলাই অভিনয় কৰিছে আৰু যিখিনি পুৰুষৰ চৰিত্ৰ আছে সকলোবোৰ মহিলাই প্ৰদৰ্শন কৰিছে। আপোনাৰ মুখৰে এফাকি বচন শুনিম। আহে কনকাৱতী কি নিমিত্ত সভাত হৰিষ বাজনা শুনিয়ে কোন ৰজা অল সত্তৰে জানগয়া আমাৰ বামৰংগ পাতে কোন কুশলক হাঁহা জানয় নাহি। ধন্যবাদ। হয়, এনেদৰে জমখলা এতিয়া মহাপুৰুষজনাৰ সৃষ্টিৰ আকাশ বতাহ ইয়াৰ মুখৰিত হৈ পৰিছে। মহিলা সমাজে ইয়াত একত্ৰিত হৈ মহাপুৰুষজনাৰ অমৰ সৃষ্টি ৰাম বিজয় ভাওনা প্ৰদৰ্শন কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।